নমস্কাৰ, মোৰ নাম হৈছে অপূৰ্ব নাথ আৰু এয়া বাইদেউ আহিছে আজি মোৰ ঘৰত। বাই হয়, গুৱাহাটীৰ পৰা। গুৱাহাটী ক'ত ঘৰ বাইদেউ পৰা? গুৱাহাটী নুনমাটিৰ পৰা নুনমাটি না? লগত কোন আহিছে? হাজবেণ্ড হাজবেণ্ড হয় না? তা ইমান দূৰৰ পৰা আহিছে আৰু যোৱাকালি ৰাতি ট্ৰেইনতে উঠিছে। বাইদেউ মানে গম নাপায় যিহেতু মানে কোন ঠাইত কি কৰি নহয়। আপুনি চাগে কি অভয়পুৰীত নামিছে বঙাইত নামিছে? নহয় মই ধুবুৰী নামিলোঁ ধুবুৰী গৈছে আৰু ধুবুৰীৰ পৰা আকৌ মানে গুৱাহাটীৰ পৰা ধুবুৰী গৈছে, ধুবুৰী আৰু আহিছে আৰু আহিছোঁ মানে ধুবুৰীৰ পৰা যিমান দূৰ আহিছে ইয়াৰ পৰা মানে আগতে আহি পালে মানে। তো এইখিনি ভুল হ'ল মানে। নাজানো যে যদি আপোনালোকে আহে মোৰ ঘৰত গুৱাহাটীৰ পৰা, গুৱাহাটীৰ জালুকবাৰীত বাছত উঠিবা। আচ্ছা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ য'ত আছে ধুবুৰী বাছ য'ত পায়, অঁ তাতে আপুনি মৰ্ণিঙত 5টা-6টা বজাত বাছ পায়। মোটামুটি 200 বা 250 টকা ভাড়া ল'ব এজনৰ, ঠিক আছে? আপুনি ধুবুৰী টাউনত মোৰ ঘৰ নহয়, মোৰ ঘৰ হৈছে বঙাইগাঁও আৰু ধুবুৰী বৰ্ডাৰত। আমাৰ এইখিনি বহলপুৰ বুলি কয়। যদি আপুনি জালুকবাৰীত ধুবুৰী বাছত যদি উঠে, মনত ৰাখিব গোৱালপাৰা বাছ বঙাইগাঁও বাছত নুঠিবা কিন্তু। আপুনি ধুবুৰী বাছত উঠি কিনে কি ক'ব যে মই বহলপুৰ যাম। বহলপুৰ নামিব, বহলপুৰ নামি কিনে আপোনাৰ যিকোনো এখন টেম্পু দি কিনে 10 টকা ভাড়া ল'ব। মানে আমাৰ একদম ঘৰৰ আগতে নমাই দিয়ে কিন্তু। আচ্ছা বহলপুৰ নাটপাৰা যদি কয় আপুনি, মোৰ নামটো চব মানুহে গম পায়। আমাৰ নাটপাৰাত নামি কিনে ক'বা যিকোনো দোকানীৱালা, যিকোনো মানুহ ৰিক্সাৱালা, টেম্পুৱালা যোনে থাকে তাক ক'ব যে অপূৰ্ব নাথৰ ঘৰ কোনটো। ফেচবুকত যে কাম কৰে যে যিকোনো মানুহে আপোনাক দেখাই দিয়ে মানে। আচ্ছা বুজিছে? ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাটপাৰা। ট্ৰেইনত নাহিব, ট্ৰেইনত হ'লে আপোনাৰ ধুবুৰী টাউন বহুত দূৰ, ইয়াৰ পৰা 90 কিলোমিটাৰ গৈছে বেছি, এক্সট্ৰা গৈছে মানে। গতিকে আপোনালোকে বহলপুৰত নামিব বাছত আহি কিনে, আৰু যিখন বাছত আহিব আৰু মেইন হৈছে মৰ্ণিং টাইমত উঠিব কিন্তু। যদি আপুনি 5টা-6টা বাছত উঠে, মোৰ ঘৰ আগফালে 8টা, 8:30, 9টা বজাতে নমাই দিব। 1 ঘণ্টা কাম কৰিবা, 10টা বজাত কাম কৰিবা, 11টাত 10টা ইয়াৰ পৰা গুচি যাব পাৰিবা আৰু 10টাত উঠিলে তাৰ মানে 3টা, 3:30টাত গৈ পাব ঘৰত আৰু জালুকবাৰী আৰু। বুজিছে? এই কথা মনত ৰাখিব। আৰু যিসকলে মোক চিনি নাপায়, মই মানে মোৰ নাম হৈছে অপূৰ্ব নাথ আৰু মোৰ ফেচবুকত মই 2টা আইডি আছে। সেই আইডিৰ ভিতৰত মই মানে শিকাই থাকোঁ। যদি আপুনি ফেচবুকত নলেজ কিবা ল'ব বিচাৰে যে আপুনি ফেচবুকৰ পৰা ইনকাম কেনেকৈ কৰিব লাগে, ভিডিঅ' কেনেকৈ বনাব লাগে, হেছটেগ কেনেকৈ দিয়ে। এতিয়া বাইদেউত ভালদৰে বস্তুটো বুজি নাপায় যে হেছটেগ বা কি বস্তু, হয় না? এইবিলাক বস্তু মই শিকাই দিলোঁ। আৰু বেংক ছেটআপ যে আহিব, সেই বেংক ছেটআপটো মানে ফেচবুকৰ লগত লিংক কৰিব লাগিব। আমাৰ টকাবিলাক যিবিলাক আমি ইনকাম কৰিম ভিডিঅ'ৰ পৰা, ৰিলৰ পৰা, সেই টকাবিলাক ক'ত সোমাব? আমাৰ বেংকত সোমাব। সেই বেংকত আমি লিংক কৰিব লাগিব ফেচবুক আৰু বেংকৰ লগত। সেইটো পে আউট ছেটআপ বুলি কয় বেংকৰ মানে। তো এতিয়া বাইদেউৰ সেইটো অহা নাই মানে, যেতিয়া আহিব তেতিয়া আৰু এবাৰ আহিব লাগিব বাইদেউক মানে। বুজি পালে বাইদেউ? আৰু এবাৰ আহিব লাগিব আপোনাক। গতিকে আপোনালোকে ফেচবুকত যিসকলে নতুন আছে, কেনেকৈ কাম কৰিব লাগে, কি কৰিব লাগে নালাগে, মোৰ ভিডিঅ'বিলাক হয় চাব। মোৰ ফেচবুকত নাম চাৰ্চ কৰিব অপূৰ্ব নাথ। 200 আপোনাৰ 208K এটা ফেমিলি আছে আৰু এটা 133K ফেমিলি। যিকোনো সমস্যা হ'লে মোৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব। খালি মোৰ নাম চাৰ্চ কৰিব অপূৰ্ব নাথ ফেচবুক অফিচ, ঠিক আছে? অপূৰ্ব নাথ ফেচবুক অফিচ, মোৰ ঘৰৰ লোকেশ্যন ডাইৰেক্ট পাই যাব যদি আপোনালোকে মোৰ ঘৰত আহিব বিচাৰে। আৰু ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা, ঠিক আছে? আৰু যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পোৱা নাই, যেনেকৈ আমাৰ বাইদেউ আপুনি কণ্টেণ্ট ছেটআপ আপুনি পোৱা নাই কিন্তু, বুজিছে? তা এই ছেটআপটো পাবৰ কাৰণে আপোনাক কি কৰিব লাগিব? ডেইলি লং ভিডিঅ' বনাব লাগিব। ডেইলি 3 মিনিট 4 মিনিট ভিডিঅ' এটা বনাব লাগিব। আৰু কমচে কম 2খন বা 3খন ফটো পষ্ট কৰিব। লগতে ষ্টৰি আৰু টেক্সট। ষ্টৰি মানে কি? আপুনি এখন ফটো লগাই ষ্টৰি দিব পাৰে। টেক্সট আপুনি মাহত 2 এবাৰ পষ্ট কৰক টেক্সট। এইখিনি কাম কৰিলে কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনালোকে পাই যাব। আৰু যিসকলে ফেচবুকত একেবাৰে নতুন যে মই একো নাজানো, কি কৰিম কি নকৰিম, ক'ত ভিডিঅ' দিম, ৰিল ক'ত আপলোড কৰে, যদি আপোনালোকে নাজানে মোৰ ভিডিঅ'বিলাক চালে বহু বস্তু শিকিব পাৰিব। আৰু লগতে দাদা এইফালে আহিছে, দাদা মোৰ ঘৰত আহি কেনেকুৱা লাগিছে? এই অপূৰ্ব ভাইটি তাতে আহিলোঁ। মোৰ মিছেছ সুমিত্ৰা দাস, তেওঁ ফেচবুকৰ এটা হেৰি খুলিছে। গতিকে তেওঁ বহুতখিনি নাজানে, গতিকে নতুনকৈ আছে যদি তেওঁৰ ওচৰত আহিছে অলপ শিকিবৰ কাৰণে, নিশ্চয় মোবাইলত ছেটিং কৰিবৰ কাৰণে। হয়, তো বাইদেউৰ ছেটিংখিনি গোটেইখিনি মিলাই দিলোঁ। আপোনাৰ যিখিনি কাম আছিল গোটেই সম্পূৰ্ণ চালোঁ মানে। কাৰণ কি চাওক, এটা কথা চাওক, বাইদেউহঁত মোৰ ঘৰত ইমান দূৰ কিয় আহিছে কথা বুজিছে? বাইদেউ প্ৰফাইল ডেছবৰ্ডটো অন কৰিছে, অন কৰাৰ পিছত ইয়াত কিবা যদি ভুল আছে চেক কৰিব আহিছে, হয় না? এইটো মেইন বস্তু। যদি আপোনালোকৰ প্ৰফাইল যদি চেক নকৰে, পিছত কি হ'ব? লাষ্টত বেন হৈ যাব। আৰু বহু মানুহে লাষ্টত 90% মানুহে ফেচবুক বাদ দিয়ে। কিয় বাদ দিয়ে? নাজানিলে বাদ দিবই লাগিব। কাৰণ কি আপুনি ক'ত বিচাৰি যাব, কাক সুধিব? জাগা জাগাটো সুধিব নোৱাৰে না, হয় না? আপুনি যে ইমান দূৰত আহিছে, গুৱাহাটীতো বহুত মানুহ আছিল, জাগাতে আপুনি মোৰ লগত কিয় সুধিছে? যে আপুনি জানে মই লাইফত আহিছে আৰু মই কৈ থাকোঁ যে কিবা অসুবিধা হ'লে মই আছোঁ, টেনশ্যন নকৰিব। হয় মোৰ ঘৰত আহিব, হয় মোৰ নাম্বাৰটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, নহ'লে আপুনি কি কৰিব লাগিব? আপুনি মোৰ ভিডিঅ'বিলাক চাব লাগিব। 3টা অপশ্যন দিছোঁ। আৰু মই কি দিম? মইতো প্ৰতিটো বস্তু আপোনালোকক দি আছোঁ, হয় না? কিন্তু বেলেগ মানুহে এনেকৈ আপোনাক নক'ব, মই যেনেকৈ আপোনাক শিকাম। মোৰ ঘৰত মই কৈছোঁ না, দূৰৰ পৰা যিবিলাক মানুহে ৰাতিপুৱা 7টা-6টা বজাত আহিলেও মই কাম কৰি দিম। কিন্তু এতিয়া টাইম কেইটা হ'ল চাওকচোন, ঘড়ীটো 8টা বাজে আৰু কিন্তু বাইদেউহঁত আহি পাইছে মোৰ ঘৰত 7টা বজাত। মই কওঁ না, যিবিলাক গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়,
বাহিৰৰ পৰা যিবিলাক আহে মোৰ ঘৰৰ আগফালে মানে একদম নমাই দিয়ে 6টা বজাতে সেই 6টা বজাত আহিলেও কোনো অসুবিধা নাই মৰ্ণিং টাইমত আৰু কি মানে যিবিলাক দূৰৰ আৰু যিবিলাক আমাৰ লোকাল আছে বঙাইগাঁও গোৱালপাৰা টিহু পাঠশালা যিবিলাক লোকাল আছে আপোনালোকে 9টা পোৱাকৈ আহিব 9টাৰ পৰা 6টাৰ ভিতৰত আৰু বাকী যিবিলাক দূৰৰ পৰা আহে সেইবিলাক আপুনি ৰাতিপুৱা 5টাত আহিলেও কোনো অসুবিধা নাই অসুবিধা নাই কাৰণ যিহেতু আপোনালোকে আহিছে ৰিটাৰ্ণ যাব লাগিব সেইকাৰণে এই সুবিধা আৰু মোৰ ঘৰত মই নিজে বহুতে জানে মই অফিচ বনাই লৈছোঁ মোৰ ঘৰত এইটো মোৰ অফিচ আছে গতিকে টেনশ্যন নকৰিব ফেচবুকত যিকোনো প্ৰব্লেম হ'লে হয় আপুনি মোৰ ঘৰত আহিব নহ'লে মোৰ ভিডিঅ'বিলাক মোৰ অপূৰ্ণনাথ চাৰ্চ কৰি মোৰ ভিডিঅ'বিলাক চাব বহু বস্তু শিকিব পাৰিব ঠিক আছে বাইদেউ আৰু ভালদৰে কাম কৰি যাওক মই যেনেকৈ আপোনাক বুজাইছোঁ এনেকৈ কাম কৰি যাব ঠিক আছে